দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহু 2025 আয়োজনৰ সফল সমাপ্তি। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দেৰগাঁওবাসীৰ সহযোগত ইংৰাজী 19 আৰু 20 এপ্ৰিল তাৰিখ শনিবাৰ আৰু দেওবাৰে এই দুদিনীয়া কাৰ্যসূচীৰে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত আয়োজন কৰা মুকলি বিহু 2025 অনুষ্ঠানভাগি সফলভাৱে সম্পন্ন হয়। এই উপলক্ষে 19 এপ্ৰিলৰ দিনা পুৱা 10 বজাৰ পৰা বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি, বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিয়লি 2 বজাত মুকলি বিহু অনুষ্ঠানভাগি উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে আৰু উক্ত দিনা সন্ধ্যা 8 বজাৰ পৰা স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা সংগীতানুষ্ঠানেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। 20 এপ্ৰিল দেওবাৰৰ দিনা দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হোৱা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠানত ঠেঙাল কছাৰীৰ খোলাং বুঢ়ী নাচ আৰু তৰা ছিগা বিহু, তিৱা লোকনৃত্য, লালিলাং লোককৃষ্টি, মিচিং বিহু, চাওতালী নৃত্য, নেপালী কৃষ্টি, বড়ো লোককৃষ্টি, ৰাভা লোককৃষ্টি, মণিপুৰী কৃষ্টি আদি পৰিৱেশন কৰা হয়। সন্ধ্যা 6 বজাত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিৱৰ্তন গোস্বামী আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, নুমলীগড় তেল শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়া, প্ৰতিদিন টাইমৰ সম্পাদক পংকজ শইকীয়া আদি গণ্যমান্য ব্যক্তিসকল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। এই সভাতে দুখনকৈ গ্ৰন্থ, গৱেষণামূলক গ্ৰন্থ বৰগছ আৰু স্মৃতি গ্ৰন্থ মাধুৰী মালতীৰ উন্মোচন কৰা হয়। সন্ধ্যা 7 বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাৰ গীতৰ শৰায়ে উপস্থিত কেইবা হাজাৰ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হয়। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এটা দশকতকৈ অধিক কাল খুব নিষ্ঠা সহকাৰে এই অঞ্চলৰ কণ কণ শিশুসকলক গোটাই বিহুৰ আখৰা অনুষ্ঠিত কৰি জ্যেষ্ঠসকলৰ অভিভাৱকত্ব গ্ৰহণ কৰি ইয়াত মুকলি বিহুৰ আয়োজন কৰি আহিছে। এই বেলিও ব্যতিক্ৰম নহয়, খুব সুন্দৰকৈ দুদিনীয়া কাৰ্যসূচীৰে সৈতে এই অনুষ্ঠানভাগিৰ আয়োজন কৰিছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বৰগছ শীৰ্ষক এখনি গৱেষণাধৰ্মী গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে, যিখন গ্ৰন্থত কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আৰু বিশ্বৰ বিভিন্ন দেশত অসমীয়া সমাজে কি ধৰণেৰে বিহু পালন কৰে সেই সন্দৰ্ভত গৱেষণাধৰ্মী প্ৰবন্ধ তাত সংকলিত হৈ আছে। আৰু মাধুৰী মালতী শীৰ্ষক এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিছে। বিভিন্ন ইয়াতে মুকলি বিহুৰ দলসমূহক নিমন্ত্ৰণ জনাই তেওঁলোকে বিহু হুঁচৰি পৰিৱেশন কৰিছে। খুব শিপাৰ সৈতে সম্পৰ্ক ৰখা এটা পৰিৱেশৰ মাজত এই বিহুভাগ উদযাপন কৰিছে। গতিকে এই অনুষ্ঠানত অংশ ল'বলৈ পাই দেৰগাঁওবাসী ৰাইজৰ সৈতে মনৰ দুআষাৰ ভগাই ল'বলৈ পাই আমি আনন্দিত হৈছোঁ, কৃতাৰ্থ হৈছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু তেওঁলোকৰ বিহুখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। আপোনাৰ কথাবোৰ তেতিয়াই ৰাইজে আদৰি লৈ যেতিয়া ৰাইজৰ মনৰ কথাবোৰ কোৱা যেন ৰাইজে অনুভৱ কৰে, আৰু সেইকাৰণে কথাবোৰ ক'ৰবাত আদৰি লৈছে। হিতাধিকাৰীৰ কথাটোৱে অসমৰ মানুহক মন জোকাৰি আছিলে, সকলোৱে সেই কথাটো অনুভৱ কৰে, কিন্তু কোনেও ক'বলৈ সাহস নকৰে, কাৰণ হিতাধিকাৰীৰ কথা ক'লে চৰকাৰে এটা সস্তীয়া ৰাজনীতি কৰে। আপুনি যদি 1250 টকা মাহে কাম নকৰাকৈ দিয়াৰ কথাটো উলিয়াই, তেতিয়া তেওঁলোকে লগে লগে ৰাজনৈতিক খেল এপাত আপোনালৈ মাৰি পঠিয়াই যে অসমীয়া মহিলাই পইচা পোৱাত বেয়া পাইছে নেকি বুলি। আমি কেতিয়াও বেয়া নাপাওঁ। 1250 টকাত আজিৰ দিনত কি হয়? চিলিণ্ডাৰটোৰ যিটো জুই চাই দাম হৈছে, সেই ঘৰৰ চিলিণ্ডাৰটো কিনাৰ পিছত মোবাইলৰ ৰিচাৰ্জটো কৰিব পৰাকেও কোনো ধৰণৰ তাত পইচা বাকী নাথাকেগৈ। গতিকে 1250 টকা কিয়? 12,500 টকা দিয়ক, কিন্তু হাতে হাতে এটা কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক। বিহু যিহেতু এটা কৃষিজীৱী উৎসৱ, মূলতঃ বিহুৰ সৈতে আমাৰ কৰ্মোদ্যম, আমাৰ উৰ্বৰা শক্তিৰ সম্পৰ্ক জড়িত হৈ আছে। গতিকে বিহুৰ বতৰতে আমি কথাটো পাতিব লাগিব। এতিয়া আজি দেৰগাঁৱত উপস্থিত হৈছোঁ। দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ চেনিকল অসমৰ এটা উদ্যোগ আছিলে, অসমীয়া মানুহক সংস্থাপন দিছিলে, নোহোৱা হৈ গ'ল। দাবি দুবাৰ যিটো সূতাকল আছিলে, নোহোৱা হৈ গ'ল। চাহ বাগিচাসমূহৰ এতিয়া অৱস্থা বৰ ভাল নহয়। কিন্তু এই ধৰণেৰে যদি থলুৱা উদ্যোগসমূহ ইটোৰ পিছত সিটো বন্ধ হৈ থাকে, কেৱল ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল হৈ আমি কিমান দূৰ আগবাঢ়ি যাব পাৰিম, সেইটো এটা সন্দেহৰ বিষয়। দ্বিতীয়তে, সেই উদ্যোগ যিসমূহ আহিব, তাত সকলো কাৰিকৰী, অকাৰিকৰী বা সকলো ধৰণৰ পদত নিযুক্তি লাভ কৰিব পৰাকৈ আমি অসমৰ নতুন প্ৰজন্মক সক্ষম কৰি তুলিছোঁ নাই, কুশলী কৰি তুলিছোঁ নাই, তাৰ কাৰণে আমাৰ বিদ্যালয়সমূহত, আমাৰ শিক্ষানুষ্ঠানসমূহক ছাত্ৰ ছাত্ৰীৰ স্কিল বঢ়াবৰ কাৰণে, তেওঁলোকক কুশলী কৰি তুলিবৰ কাৰণে পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছে নাই, এই কথাবোৰ আমি বিহুৰ বতৰত পাতিব লাগিব। নিষ্কৰ্মা এটা জাতিৰ কেতিয়াও অৰ্থনৈতিক বুনিয়াদ শক্তিশালী নহয়, আৰু অৰ্থনৈতিক বুনিয়াদ অবিহনে কোনো ধৰণৰ জাতীয়তাবাদী থিয় হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি কৈছোঁ, হিতাধিকাৰী সৃষ্টি কৰাত আমাৰ আপত্তি নাই, পইচা দিয়াত আমাৰ আপত্তি নাই, কিন্তু কাম দিয়ক, হাতে হাতে কামৰ বিনিময়ত পইচা দিয়ক। আপুনি এটা চাওক, আপুনি যেতিয়া হিতাধিকাৰীৰ কথা ক'ব, তেওঁলোকে সামাজিক মাধ্যমত তেওঁলোকৰ যিটো এটা IT চেল থাকে, সেইটোক আপোনাৰ পিছত মিলি দিব। কি ধৰণেৰে উৎসাহ ৰচনা কৰিব পাৰি, কি ধৰণেৰে ৰাইজক বিপথে পৰিচালিত কৰিব পাৰি, কিন্তু সেই ধৰণৰ কথাই আমাক নোচোৱে।
আৰু একে সময়তে অসমৰ ৰাইজলৈও আমাৰ আহ্বান যে এই বহাগৰ বতৰতে আমি কৰ্ম সংস্কৃতিৰ কথা পাতিব লাগিব আৰু কৰ্ম সংস্কৃতিত বাধা হৈ থিয় দিয়া কিবা আঁচনি আছে নেকি তাৰ সন্দৰ্ভতো আমি চিন্তন মন্থন কৰিব লাগিব। একদম শেষত এটা কথা জানিব বিচাৰিছো। তেওঁলোকে মূল প্ৰশ্নটো সুধিছে, বাকী কেইটা নৃত্য নাটিকা আছিলে, এইটো হৈছে মূল নাটকখন। খুব সুন্দৰ প্ৰশ্ন। এই প্ৰশ্নটো আমি কেতিয়াও এৰাই চলা নাই আৰু চাপৰিলে মেঘনাটৰে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যোৱা এছামে প্ৰতাৰণা কৰিছে। তাৰ কাৰণে ছাত্ৰ সন্থাৰ উত্তৰ পুৰুষে যুগে যুগে কিয় দায়ী হৈ আহিব? আপোনালোকে সেই কথাটো মোক কওক। আৰু দ্বিতীয়টো কথা, ছাত্ৰ সন্থাৰ পৰা ৰাজনীতি কৰিবলৈ কিমান যায়? 1% যায় খুব বেছি। এই কথাটো আমি দীঘলীয়াবাৰ কৈছোঁ আৰু যেতিয়াই সোধে মই কৈ ভাল পাওঁ। আচলতে ছাত্ৰ সন্থাৰ পৰা 1% নেতা ৰাজনীতি কৰিবলৈ যায়, বাকীসকল কোন? আপোনালোকৰ মোৰ সন্মুখত বুমটো ধৰি থকা সাংবাদিক কেইগৰাকীৰ মাজতে হয়তো বহুতে ছাত্ৰ সন্থা আগতে কৰি আহিছে। ছাত্ৰ সন্থা কৰা একাংশ কৰ্মকৰ্তা সাংবাদিক হৈ জীৱিকা নিৰ্বাহ কৰি আছে। কোনোবা শিক্ষক হৈছে, কোনোবা ব্যৱসায়ী হৈছে, কোনোবা গেলামালৰ দোকানী হৈছে, কোনোবা খেতিয়ক হৈছে, কোনোবা বিজ্ঞানী হৈছে, কোনোবা অভিযন্তা হৈছে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছে। এই 99% সমাজত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণেৰে সন্মান সহকাৰে জীৱিকা নিৰ্বাহ কৰি আছে। 1% ৰাজনীতিত যায় আৰু ৰাজনীতিত যোৱা সকলৰো একাংশই লুটিবাগৰ মাৰে, পাভলুটি মাৰে, প্ৰতাৰণা কৰে। গতিকে সেই 1% কেতিয়াও গোটেই সংগঠনটোৰ লাখ লাখ নিষ্ঠাবান বৰ্তমানৰ কৰ্মী আৰু প্ৰাক্তন কৰ্মীক জোখাৰ মাপকাঠি হ'ব নোৱাৰে। সেই কথাটো আমি বাৰে বাৰে ক'বলৈ বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে 85 চনৰ পৰা এতিয়ালৈকে 40টা বছৰ পাৰ হ'ল অসম চুক্তি স্বাক্ষৰ হোৱা। এই 40টা বছৰত যে কেৱল আঁচু কৰা কৰ্মীসকলেই গৈ তাত নেতা হৈ আছে তেনেকুৱা নহয়। এই 40টা বছৰত AGP, BJP, কংগ্ৰেছ, CPI, CPM সকলো দলেই দিছপুৰ আৰু দিল্লীত শাসনৰ বাঘজৰী চুবলৈ সক্ষম হৈছে। কিন্তু অসমৰ জাতিৰ যিসমূহ স্থায়ী সমস্যাৰ সমাধান কৰিব লাগে সেই সন্দৰ্ভত কোনোটো ৰাজনৈতিক দলেই আগ নাবাঢ়িলে। আৰু ৰাজনৈতিক দলসমূহে যেতিয়া ৰাইজৰ হৈ কাম নকৰে, এটা প্ৰেছাৰ গ্ৰুপ হিচাপে, এটা ছাত্ৰ সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বটো হৈছে যে ৰাইজৰ চৰকাৰৰ ভুল আঙুলিয়াই দিয়া, সেই ভুলৰ বিৰুদ্ধে ৰাইজক লগত লৈ সংগ্ৰামৰ হাত ধৰা। সেই কামটো ছাত্ৰ সন্থাই নিষ্ঠাৰে কৰি আছে নাই, সেইটোহে সংগঠনটোক জোখাৰ মাপকাঠি হোৱা উচিত বুলি আমি অনুভৱ কৰোঁ। সেইটোত যদি আমি আমাৰ নিজৰ লক্ষ্যৰ পৰা কক্ষৰ পৰা এচুলি মানুহ বিচলিত হৈছোঁ, আমাক সমালোচনা কৰক, আমাক বাট দেখুৱাই দিয়ক, আমাক অনুশাসন কৰক। কিন্তু ৰাজনৈতিক দলৰ চৰকাৰে বিদেশী খেদা কামটো কৰিব লাগিব। ৰাজনৈতিক দলৰ চৰকাৰে অসমৰ মানুহক সংস্থাপন দিয়াৰ কামটো কৰিব লাগিব। সেই কামসমূহৰ দায়িত্ব চৰকাৰৰ পৰা আঁতৰাই যদি ছাত্ৰ সন্থাৰ মূৰৰ ওপৰত জাপি দিব বিচৰা হয়, তেতিয়াহ'লে জাতিটোৰ প্ৰতিও অন্যায় কৰা হ'ব, ছাত্ৰ সন্থাৰ প্ৰতিও অন্যায় কৰা হ'ব। অসমৰ সাংস্কৃতিক জগতৰ এক সম্পদ। তেখেত উদযাপনৰ যোগ্য, অপমানৰ যোগ্য নহয়। আৰু পূব গুৱাহাটী বিহু সন্মিলনীৰ এক দীঘলীয়া ঐতিহ্য আছে আৰু খুব জ্যেষ্ঠসকল তাৰ সৈতে জড়িত হৈ আছে। বিহুখনৰ এজন ব্যক্তিয়ে বিহুখনৰ সকলো পৰিচালনা সমিতিৰ বা বিহু সন্মিলনীখনক প্ৰতিনিধিত্ব নকৰিব পাৰে, কিন্তু দিগন্ত ভাৰতী ডাঙৰীয়া গুণে জ্ঞানে অসমৰ সাংস্কৃতিক জগতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম, সমৃদ্ধ। দিগন্ত ভাৰতী ডাঙৰীয়াৰ অপমান অসমৰ সাংস্কৃতিক জগতৰে জড়িত প্ৰতিগৰাকী শিল্পীৰ অপমানৰ দৰে। আৰু সেইকাৰণে আমি পূব গুৱাহাটী বিহু সন্মিলনীৰ জ্যেষ্ঠসকলৰ পৰা আশা ৰাখিছোঁ। মই কওঁ, আমাৰ জাতীয় জীৱনৰ সন্মুখত TBI আছে এক প্ৰাচুৰ্য সপোন আৰু সমান্তৰালভাৱে মূৰ দাঙি উঠিছে এক অন্ধকাৰ ভৱিষ্যতৰ আশংকাই। এই অন্ধকাৰ ভৱিষ্যতৰ আশংকা মই এই কাৰণেই ক'ব বিচাৰিছোঁ, আমাৰ আজি শান্তিপ্ৰিয় সমাজ ব্যৱস্থাত ধৰ্মৰ নামত, ৰাজনীতিৰ নামত আৰু সংস্কৃতিৰ নামত শান্তিপ্ৰিয় সমাজখন আজি অশান্ত অস্থিৰ হৈ পৰিছে। সিজনে ইজনক আজি বিশ্বাসে চাব নোৱাৰা এক বাতাবৰণ সৃষ্টি হৈছে। এনে এক জ্বলন্ত সন্ধিক্ষণত আমাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আজি বহু বছৰৰ পৰা সাংস্কৃতিক উত্তৰণৰ মাধ্যমে অশান্ত সমাজখনক এক সম্প্ৰীতীয় সমন্বয়ৰ বাৰ্তা দিবলৈ যি প্ৰয়াস কৰিছে, ই সঁচাকৈ সময়ৰ দাবী আৰু প্ৰশংসনীয়। এই ছাত্ৰ সন্থাৰ এই সুন্দৰতমখিনি ধৰি ৰাখিবৰ কাৰণে এই বছৰৰ পৰা মাধৈ মালতী নামে এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছিলে আৰু এই সম্পাদনাৰ দায়িত্ব মোকেই দিছিলে। কিন্তু আমি এই স্মৃতি গ্ৰন্থখন আমাৰ যিসকল সম্পাদনা সমিতিয়ে মাধৈ মালতীৰ যোগেদি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই যিখিনি বিগত দিনত যিখিনি কাৰ্য কৰি আহিছিলে, সমাজ অশান্ত সমাজখনক এক বাতাবৰণ আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবৰ কাৰণে যি কাৰ্যসূচী হাতত লৈছিলে, সেইখিনিক ধৰি ৰাখিবৰ কাৰণে আমি সম্পাদনা সমিতিয়ে পৰোপুষাৰ্থ কৰি আহিছিলোঁ। আৰু আমি সম্পাদনা সমিতিয়ে স্মৃতি গ্ৰন্থখনৰ নাম দিছিলোঁ। এই স্মৃতি গ্ৰন্থখন আমাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰস্তাৱনা সংখ্যা হিচাপে মাধৈ মালতী আমি 2025। দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুতাই পঠিওৱা এক প্ৰতিবেদন।